বিষয়খিনি হৈছে গোৱালপাৰা জিলাত অসম চৰকাৰৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে আমাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ বান্দৰমাথা আৰু মাটিয়া ৰাজহ চক্ৰৰ আশুডুবি গাঁৱৰ মানুহক উচ্ছেদ কৰাৰ কাৰণে জাননী দিছে। লগতে এটা সময় দিছে, তেওঁলোকে ৰাজহুৱা জাননী দি কৈছে যে উইদিন এ উইক অৰ 10 ডেজৰ ভিতৰত যদি মানুহখিনি তাৰ পৰা গুচি নাযায় বলপূৰ্বক তেওঁলোকক ভাঙি দিয়া হ'ব পক্ষপাতিত্বমূলকভাৱে। এটা কথাটো হৈছে আমি ৰাজ্যপাল মহোদয়ক আজি সাক্ষাৎ কৰি ক'লোঁ এই মানুহখিনি তাতে কিয় বসবাস কৰি আছে। আমি সকলোৱে জানো 1950 চনত যিটো মহাভূমিকম্প হৈছিল অসমত, তেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ তলিটো উফন্দি উঠিছিলে আৰু তেতিয়াৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ যিটো গতিপথ পৰিৱৰ্তন হোৱাৰ ফলত প্ৰত্যেক বছৰে প্ৰবল বানপানী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল পানীৰ হেঁচাত ব্ৰহ্মপুত্ৰ দুয়োপাৰে গৰাখহনীয়া হয় আৰু গৰাখহনীয়া হৈ মানুহখিনি তেতিয়াৰ পৰা 1951 পৰাই মানুহখিনি ডিছপ্লেচ হৈ আছে। আৰু চনত গোৱালপাৰা ডিষ্ট্ৰিক্টতে যোৱা 70 বছৰে প্ৰায় 500 ৰেভিনিউ ভিলেজ 500 ৰাজহ গাঁও ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে। আৰু সেই 500 ৰাজহ গাঁৱৰ মানুহখিনি চৰকাৰে অসমৰ কোনো এটা চৰকাৰে না কংগ্ৰেছ চৰকাৰ না বৰ্তমানৰ বিজেপি চৰকাৰ কোনো চৰকাৰে তেখেতসকলক পুনৰ সংস্থাপন দিয়া নাই। মানুহখিনি জীৱন আৰু জীৱিকাৰ তাগিদাত গোৱালপাৰা জিলাৰ য'ত পতিত মাটি আছে, খালী মাটিত তেওঁলোকে জীৱন আৰু জীৱিকাৰ তাগিদাত বসবাস কৰি আছে আৰু সেই মানুহখিনিক এতিয়া চৰকাৰে উচ্ছেদ কৰিব ওলাইছে। ইতিমধ্যে চৰকাৰৰ বিভিন্ন বিভাগে তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে, তাতে স্কুল হৈছে, যিটো আমাৰ আশুডুবি ৰেভিনিউ ভিলেজ 4খন প্ৰাইমাৰী স্কুল আছে, LP স্কুল আছে য'ত চৰকাৰে মাটি আবণ্টন দিছে, এখন ME স্কুল আছে, PWSSৰ স্কিম আছে, অংগনবাদী চেণ্টাৰ আছে, ইলেকশ্যন কমিশ্যনে তাতে পলিং ষ্টেচন বনাইছে জনতাৰ পৰা ভোট ল'বৰ কাৰণে। গোটেইখিনি বস্তু এতিয়া কোনে ডেষ্ট্ৰয় কৰিব ওলাইছে। কিন্তু মানুহখিনিক আমি কৈছোঁ যে উচ্ছেদ কৰাৰ আগতে এই মানুহখিনিক আগতে ৰিহেবিলিটেশ্যন কৰা হওক, পুনৰ সংস্থাপন দিয়া হওক, যিহেতু তেওঁলোকে ভাৰতীয় নাগৰিক আৰু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21 মানে আশ্ৰয়ৰ অধিকাৰক ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছে। কোনো পধ্যেই মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব। লগতে সংবিধানৰ অনুচ্ছেদ 19(1) কৈছে কোনো মানুহক বলপূৰ্বক উচ্ছেদ কৰা নচলিব। এইটো সংবিধানে কোনো মানুহকে বলপূৰ্বক উচ্ছেদ কৰাটো বাৰণ কৰিছে। এই ক্ষেত্ৰত কিয় অসম চৰকাৰে আমাক এই দুৰ্গত এই প্ৰান্তিক আৰু দুৰ্বল শ্ৰেণীৰ মানুহক বলপূৰ্বক উচ্ছেদ কৰিব গৈ আছে, এই কথাখিনি আমি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপাল মহোদয়ক আমি সাক্ষাৎ কৰি ক'লোঁ যে এই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে। এই মানুহখিনিক কাৰণে সংবিধানে যিখিনি অধিকাৰ দিছে অনুচ্ছেদ 21 অধীনত, 19(1) অধীনত, আৰ্টিকল 39 অধীনত, আৰ্টিকল 38(2) অধীনত, আৰ্টিকল 14 অধীনত যিখিনি অধিকাৰ সংবিধানে এওঁলোকৰ কাৰণে সুনিশ্চিত কৰিছে, সেই অধিকাৰখিনি অসম চৰকাৰে আৰু এই অধিকাৰখিনি মানে বাস্তৱায়িত কৰাৰ দায়িত্ব হৈছে তদানীন্তন সেই ৰাজ্য চৰকাৰে এই মানুহখিনিৰ সংবিধান প্ৰদত্ত অধিকাৰ সুৰক্ষিত কৰাৰ তাৰ পিছত তেওঁলোকে ষ্টপ লওক। আৰু এই কথাখিনি আমি মহামান্য ৰাজ্যপাল মহোদয়ৰ ওচৰত আমি দাবী জনালোঁ। বৰ্তমান তেওঁলোকে যিখিনি এৰিয়াত এভিকশ্যন কৰাৰ কাৰণে নটিচ হেংগিং কৰিছে, আশুডুবি ৰেভিনিউ ভিলেজ, তাতে 700 ফেমিলিজ আছে। এবাউট আপোনাৰ 3,500 পৰা 4,000 মানে পপুলেশ্যন হ'ব তাতে। আৰু যিটো বান্দৰমাথা তাতেও প্ৰায় 600 পৰিয়াল আছে, তাতেও প্ৰায় 3,000 পৰা 3,500 জনসাধাৰণ হ'ব। তাতে এতিয়া কথাটো হৈছে চাইছে যে তাৰে ধৰক 30% পৰা 40% শিশু। ৰাইট টু এডুকেশ্যন এক্ট প্ৰত্যেকটো শিশুৰ কাৰণে শিক্ষাৰ অধিকাৰটো মানে সংবিধানে দিছে। এই মানুহখিনি ডিছপ্লেচ হোৱাৰ লগে লগে সেই শিশুখিনিৰ শিক্ষাৰ অধিকাৰটো বঞ্চিত কৰা হ'ল না নাই? অসম চৰকাৰে এই অধিকাৰটো ক'ত পালে আমাক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে, আমাক বাসস্থানৰ পৰা অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে? বাসস্থান আমাৰ মৌলিক অধিকাৰটো, খাদ্য, বস্ত্ৰ আৰু বাসস্থান ফাণ্ডামেণ্টেল ৰাইট। সেই বাসস্থানৰ পৰা আমাক তেওঁলোকে বঞ্চিত কৰাৰ অধিকাৰটো অসম চৰকাৰে ক'ত পালে? আমাৰ শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অধিকাৰটো অসম চৰকাৰে ক'ত পালে? এই কথাখিনি আমি ৰাজ্যৰ মুৰব্বীগৰাকীক ক'লোঁ যে আমাৰ সংবিধান প্ৰদত্ত অধিকাৰখিনি আপোনাৰ চৰকাৰৰ জৰিয়তে আমাক সুনিশ্চিত কৰক। এইখিনি আমি ৰিকুৱেষ্ট কৰিলোঁ তেখেতৰ ওচৰত। ৰাজ্যপালে কৈছে যে আমি এইখিনি বস্তু চাম, নিশ্চয় জনতাই অধিকাৰ পাব। আমচুৱে কোৱা কথাৰে 100% সঁচা কথা সত্য কথা কৈছে। এই চৰকাৰৰ দিনত আচলতে মুছলমান সুৰক্ষিত নাই, এইটো সঁচা কথা। আপুনি দেখা পাই আছে মুছলমান য'ত আছে তাতে আপোনাৰ ইভিকশ্যন আৰম্ভ কৰিছে, মুছলমান য'ত তাতে অত্যাচাৰ আৰম্ভ কৰিছে, তেখেতৰ গুণ্ডা বাহিনী লগাই দিছে, বিজেপি আপোনাৰ কাৰ্যকৰ্তাক লগাই দিছে। গতিকে এইটোতো সঁচা কথাই কৈছে। এই চৰকাৰৰ দিনত আমাৰ মানুহ সুৰক্ষিত নহয়।
আজি এইটো কথা কোৱা নাই। আমি আজি যিখিনি কথাটো মেইন আমাৰ যি আহিছিলোঁ আমি সেই কথাটো লৈ গোৱালপাৰা মেটাৰটো তেখেতক জনোৱা হৈছে। পৰৱৰ্তী আমি ক'ম আৰু এইখিনি কথা পৰৱৰ্তী আমি আমাৰ ৰাজ্য আৰু হিন্দু মুছলমান কৰিলে তেখেতে ৰাজপাটটো থাকিব, নহ'লে আৰু উন্নয়নৰ কথা ক'ব লাগে, উন্নয়নটো নাই। গতিকে এই মানে হিন্দু মুছলমান কৰিতো পলিটিক্সটো কৰি আছে তেখেতে, বেলেগ আৰু কি কথা হ'ব পাৰে, বেলেগ উদ্দেশ্য একো নাই। ৰাজপাটটো দখল কৰি ৰাখিব লাগে আৰু 2026 ইলেকশ্যন পাৰ কৰিব লাগে, সেইটোৱে আৰু বেলেগ কি আছে। তেখেতে ট্ৰাই কৰি আছে কিন্তু আচলতে মানুহৰ যিটো অন্য বস্ত্ৰৰ বাসস্থানৰ যিটো কথা আছে, আমি ইভিকশ্যনৰ বিৰোধিতা কৰা নাই। ইভিকশ্যন কৰাৰ আগতে মানুহখিনি ৰিহেবিলিট কৰিব লাগিব। যিটো নেকি সাংবিধানিক এটা অধিকাৰ আছে, সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে। এই দুখীয়া মানুহবিলাকে ইভিকশ্যন কৰি চৰকাৰে কি পাব? তাতে যদি কিবা উপযুক্ত কিবা কাৰণ থাকিলে যে নাই এই মাটিখিনি লৈ কিনে কিবা এটা কৰিব, অনুষ্ঠান প্ৰতিষ্ঠান বা চৰকাৰী কিবা জৰুৰত আছে, তেনেকুৱাও হোৱা নাই। গতিকে এই মানুহখিনি ইভিকশ্যন কৰাৰ অৰ্থ এটাই যে মিয়া মানুহবিলাকক এক ঠাইৰ পৰা আন ঠাইলৈ খেদি পঠোৱা, কথাটো সেইটোৱে, বেলেগ একো নাই। এইটোতো চাওক, উচ্চতম ন্যায়ালয় আৰু হাইকোৰ্ট, আজি হাইকোৰ্টেও কৈছে কথাটো যে আপোনালোকে ক'ৰবাত আজি কচুতলিত মানে মেডিমাটিত উচ্ছেদ কৰিছে। গতিকে এইটো মানে চৰকাৰে যি ইচ্ছা তাকে কৰি আছে। ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। গতিকে ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে ন্যায়ালয়ৰ ওপৰত আমাৰ 100% বিশ্বাস আছে। ন্যায়ালয়ে সদায় মানে আপোনাৰ ইনচাফ দি যাব। ৰাজ্যপালে কৈছে যে এজন মানুহ মানে জীয়াই থাকিবৰ কাৰণে যিখিনি তাৰ সাংবিধানিক অধিকাৰ যদি চৰকাৰে খৰ্ব কৰিছে, ইয়াতে মই চৰকাৰৰ লগত কথা পাতি এইটো মই ঠিক কৰি দিম। আমি আশাবাদী, আমি পূৰ্ণ আশাবাদী যে ৰাজ্যপাল যিহেতু এখন ষ্টেটৰ মুৰব্বী, তেখেত সাংবিধানিক মানে হেড অফ দ্য ষ্টেট, গতিকে তেখেতক আমি জনাইছোঁ, তেখেতে আমাক আশ্বাস দিছে আৰু সেইমতে কাম হ'ব বুলি আমাৰ বিশ্বাস।